গাইজ জুবিন ক্ষেত্ৰৰ এইখিনি ঠাই টাইলছ লগাই দিব নোৱাৰিল হয় নেকি? ৰাস্তাত পাৰা ব্লক ইটা পাৰি দিছে যে। ইয়াত চেণ্ডেল খুলি গ'লেও একদম বালি গোটেই ফ্ল'ৰবিলাক গোটেই বালি ইয়াত যদিও চেণ্ডেল খুলি গৈছে মানুহবিলাকে। জুবিন দা যে আমাৰ মাজত নাই এতিয়াও বিশ্বাস নহয় গাইজ। একদম ভাবিলেই কিবা লাগি যায় যে জুবিন দা আমাৰ মাজত নাই। গুৱাহাটীৰ ইমান ডাঙৰ উদ্যানবিলাক যদি টাইলছ লগাই দিব পাৰে, এইখিনি একদম অলপ টুকুৰা এটাতে টাইলছ লগাই দিব নোৱাৰিল নে? কি ইয়াত কোনো প্ৰফিট নাই? ইয়াত কোনো টিকেট চিষ্টেম নাই কাৰণে বেছি ষ্টেণ্ডাৰ্ড কৰি দিয়া নাই নেকি? মানে কোনো লাভ নাই যে ইয়াত। আৰু 2 মাহ আগত যিমানখিনি কাম হৈছিল তাতকে কিবা অলপহে আগবাঢ়িছে। গাইজ কৈছিলো নহয় আপোনালোকৰ 2 মাহ পিছত জুবিন ক্ষেত্ৰত ইমানখিনি কি হৈছে দেখাম বুলি। কোৱা মতেই কাম আৰু মই ওলাই আহিলো আজি ইয়াৰ পৰিস্থিতি চাব। এইটো মই ইয়াৰ ওচৰতে থাকো আৰু প্ৰায়ে মন গ'লে আহি থাকো ইয়াত। বাইকখন লৈ 2 মিনিট পিছতে ইয়ালৈকে আহি পালো আৰু ইয়াত দেখা পাইছে গোটেই দোকান এতিয়াও মানে মাজতে উঠাই দিছিল যদিও আকৌ দোকানবিলাক ইয়াতে কিছুমান বহি গৈছে। ভালেই বাৰু, সুবিধা হয়, মানুহবিলাক দূৰৰ পৰা আহে আৰু কিবা কিবি খাব বিচাৰে। তো ইয়াতে আইচক্ৰীম চববিলাক আছে। তো এতিয়া মই ভিতৰলৈকে সোমাই যাওঁ গাইছে। ইয়াৰ পৰিস্থিতি চাওঁ আপোনালোকক দেখাও লগতে। কৈছিলো ন আপোনালোকক যে দেখাম ইয়াৰ পৰিস্থিতি কেনেকুৱা হৈছে বৰ্তমান। মাজতে দোকানবিলাক উঠাই দিছিল আৰু গোটেই দোকান কমি গৈছিল, কিন্তু আকৌ এবাৰ পুৰা চববিলাক বহি গৈছে আৰু দোকান হৈ গৈছে গাইছে। তো ইয়াতে এতিয়াও আছে চাইডতে কিছুমান বহি গান চান গাই আছে। দেখা পাইছে গাইজ, ৱালবিলাক যিমানখিনি হ'ব লাগিছিল মানে 2 মাহৰ পিছত যিহেতু মই আহিছোঁ, 2 মাহৰ পিছতো এতিয়াও মানে যিখিনি হ'ব লাগিছিল সেইখিনি মোৰ মতে হোৱা নাই। কাৰণ কিছুমান মানে গভৰ্ণমেণ্ট ছেক্টৰৰ বস্তুবিলাক দেখিছোঁ মানে বহুত সোনকালে হয় এইবিলাক কামবিলাক, কিন্তু এই জুবিন ক্ষেত্ৰখন বহুত লেহেমীয়া হৈছে গাইজ। কিছুমান আইতা ইয়াতে এনেকুৱা বহি আছে আৰু ইয়াতে দেখা পাইছে আমাৰ জুবিন দাৰ ফটো। আৰু এই ফটো দুখন একেলগে থৈছে, ভালে লাগিছে বাৰু একেলগে থোৱা। আগত বেলেগকে আছিল মানে। মই 2 মাহ মান অহা নাছিলোঁ গাইজ, 2 মাহৰ পিছত আহিছোঁ আজি মানে। দেখাততো কামবিলাক পুৰা চলি আছে গাইজ, পুৰা গাড়ী এইবিলাক চববিলাক কামৰ কাৰণে এইবিলাক চব বস্তুৱে আছে, কিন্তু যিখিনি হ'ব লাগিছিল সেইখিনি মানে ইমান জল্দি আগবঢ়া নাই মানে। যিমানখিনি মানে হ'ব লাগিছিল আৰু মোৰ মতেদি আৰু গাইজ, মোৰ একৰ্ডিং টু মি মানে। সেইখিনি ঠাইত আহি পেলাই এটা বেলেগেই ফিল হয় গাইজ, কি ক'ম আৰু। জুবিন দা যে আমাৰ মাজত নাই এতিয়াও বিশ্বাস নহয় গাইজ। একদম ভাবিলেই কিবা লাগি যায় যে জুবিন দা আমাৰ মাজত নাই। এতিয়াও থকা ফিল হৈ গাইজ। ইয়াতে থকা অস্থায়ী ঘৰবিলাক প্ৰায় ডেমেজ হৈ গৈছে গাইজ, ফুটা ফাটা একদম মানে ভাঙি চিঙি গৈছে প্ৰায়ে। ইয়াতে চেণ্ডেলযোৰ খুলি মেইন ঠাইখিনিত লাগি সোমাই যাওঁ গাইজ। ইয়াতে যদিও চেণ্ডেল খুলি আহিছোঁ গাইজ, কিন্তু গোটেই বালি গাইজ, কি ক'ম আৰু। এইখিনি জেগা যদি টাইলছ লগাই দিলে হয়, ইমান ডাঙৰ এৰিয়াবিলাক মানে চৰকাৰে টাইলছ লগাই দিয়ে, কিন্তু এইখিনি ঠাইত যদি ৰাস্তাত পাৰা ব্লক ইটা নাপাৰি যদি ধুনীয়াকৈ টাইলছ লগাই দিলে হয় গাইজ, কিমান ধুনীয়া লাগিলে হয়। ইয়াতে যদিও খুচি আছোঁ ন, ইয়াতে চেণ্ডেল যদিও খুলি আহিছোঁ, কিন্তু গোটেই বালি গাইজ, ভৰিত একদম বালি এইখিনি যদি অলপমান প্লেইন হ'ল হয় ভাল লাগিল হয় আৰু। যিহেতু আমাৰ অসমৰ এটা সম্পদ নোহোৱা হৈ গৈছে, তাৰ যদি স্মৃতি হিচাপে এইখিনি ভালদৰে মানে বনাই ক্লিয়াৰ কৰিল হয় গাইজ। একদম ল' কোৱালিটিৰ এটা ব্লক ইটা বহাইছে, কোনো মানে ডিজাইনেই নাই গাইজ। জয় জুবিন দা অমৰ হওক। এইখিনি বাৰু ঠিকে আছে, কিন্তু ইচ্ছা কৰিলে ইয়াতকেও ভালদৰে বনাব পাৰিল হয় মানে। ইয়াতকেও ষ্টেণ্ডাৰ্ড, ইয়াতকেও একদম আকৰ্ষিত কৰিব পাৰিল হয় গাইজ। আমিনো কি কৰিম গাইজ, কেৱল ক'বহে পাৰিম। কৰাবিলাকে যদি ভালদৰে নকৰে আমি কৈ কি হ'ব। ইয়াতে গাইজ মই কাকো দুখ দিব যোৱা নাই, কিন্তু মোৰ অপিনিয়নখিনিহে কৈছোঁ মানে। যিহেতু মই ইয়াত লাগি প্ৰায়ে আহি থাকোঁ, কিন্তু একো পৰিৱৰ্তন দেখা পোৱা নাই কাৰণে মানে কথাখিনি ক'লো। সদায় দেখি থকাত কৰি অলপমান পৰিৱৰ্তন হ'লে ভাল লাগে আৰু। কিবা অসমৰ এটা সম্পদ আছিল গাইজ, গৈ থাকোঁ আৰু গাইজ।